বৰ্তমান সময়ত সংখ্যালঘু ৰাইজে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত যিবিলাক অত্যাচাৰৰ বলি হৈছে, যি ধৰণৰ প্ৰবঞ্চনাৰ সন্মুখীন হৈছে, সেই কথা বতৰাবিলাক টাইছন হুছেইনকে ধৰি যিকেইগৰাকী বক্তা ইতিমধ্যে আপোনালোকৰ সন্মুখত দাঙি ধৰিছে, সেই কথা বতৰাবিলাকৰ পৰা আচল আপোনালোকৰ মানে এই বিজেপি শাসন অহাৰ পাছত যি ধৰণৰ অন্যায় হৈছে সেই বাস্তৱ প্ৰতিচ্ছবিটো ফুটি উঠিছে। এতিয়া মূল কথাটো হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বৰ্তমান সময়ত যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আমিও লক্ষ্য কৰিছো যে বাছি বাছি মুছলমান সংখ্যালঘু লোকসকলৰ পাছত কেনেকে বিজেপি চৰকাৰখন লাগি পৰিছে। প্ৰতিটো মুহূৰ্তত সংখ্যালঘু মানুহবিলাকক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। নিৰ্বাচনৰ প্ৰধান তেওঁলোকে মুছলমানকে হাতিয়াৰ হিচাপে বাছি লৈছে। অসমৰ সমাজ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে মুছলমানক তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত। আমি সেইবিলাক লক্ষ্য কৰিছো। আৰু যোৱাকালি মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য, সেই কথাটো আপোনালোকে নিশ্চয় শুনিছে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে 2014 চনৰ পৰাই আচলতে বিজেপিৰ এই সংখ্যালঘু লোকসকলক দেখুৱাই তেওঁলোকে মোগলৰ বিৰুদ্ধে যি তেওঁলোকৰ যুদ্ধ, কেতিয়াবা শৰাইঘাটৰ যুদ্ধ বুলি কৈছে, কেতিয়াবা অচিনাকি মানুহৰ মাজত মানে তেওঁলোকে অচিনাকি মানুহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলি কৈছে। আৰু এনেকৈয়ে বোলে 2026তো এই লোকসকলকে লৈ তেওঁলোকে যুদ্ধ চলাব, 31তো সেই একে কথা যুদ্ধই চলাব। আৰু সেই যুদ্ধত সঁচা সঁচিকে অসমৰ আমাৰ বাকী যিবিলাক মানুহ আছে সংখ্যালঘু মানুহৰ, সেই লোকসকলৰ আচলতে কল্যাণ হৈছে নে নাই, সেই কথা বতৰাবিলাক চাব লাগিব। এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত আমি দেখিছো সাংঘাতিক ধৰণে সংখ্যালঘু লোকসকলৰ ওপৰত উচ্ছেদ অভিযান চলিছে। আৰু সমান্তৰালভাৱে এইকেইদিন আৰু এটা উচ্ছেদ অভিযান আমি দেখিছিলো। উচ্ছেদ অভিযান নহলে বাৰু সেইটো যে উচ্ছেদৰ কাৰণে যি প্ৰতিবাদ হৈছিলে, কাৰ্বি আংলং উচ্ছেদ অভিযানটোৰ কথা কৈছো, উচ্ছেদটো তাত কৰিব পৰা নাই। তাত কিন্তু উচ্ছেদিত হবলগীয়া যিবিলাক বেদখলকাৰী, যিবিলাক বিহাৰী মানুহ, তেওঁলোকৰ মুখপাত্ৰ স্পক পাৰ্চনৰ ভূমিকাত অৱতীৰ্ণ হল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে কেতিয়াবা ক'ৰবাত দেখিছিলে নেকি আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ, আমাৰ যিবিলাক মানুহক আচলতে তেওঁলোকে উচ্ছেদৰ আওতাত আনিলে সংখ্যালঘু মানুহৰ সমান্তৰালভাৱে, আপোনালোকে দেখিছিলে শিলহাকুৰ উচ্ছেদ গুৱাহাটীৰ। এই গুৱাহাটীৰ শিলহাকুটো প্ৰায় 30 ঘৰ পৰিয়ালৰ আপোনাৰ হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ আছিলে। তাৰপিছত যেতিয়া আমি এই ঘৰকেইটাৰ মানুহবিলাকৰ ষ্টে অৰ্ডাৰ আছে বুলি কওঁ, সেইবিলাক নাচায়। আজি বিহাৰী আৰু আপোনাৰ বাঙালীৰ কথা যেতিয়া আহিলে, সেই উচ্ছেদ হবলগীয়া মানুহবিলাকে কথাটো নকয়, মুখ্যমন্ত্ৰীয়ে কয় তেওঁলোকৰ ষ্টে অৰ্ডাৰ আছে। আপোনালোকে কথাটো বুজি পাইছেনে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বহিৰাগত যিবিলাক আগ্ৰাসন কৰিছে, যিবিলাক ইতিমধ্যে আপোনালোকে দেখিলে কাৰ্বি গো বেক যি ধ্বনি দিছে, আজি কাৰ্বি আংলঙৰ 6 শিডিউলৰ মাটি যিবিলাকে অধিগ্ৰহণ কৰিছে, আগ্ৰাসন কৰিছে, যিবিলাকে কব্জা কৰিছে, কাৰ্বি আংলঙৰ 6 শিডিউল অঞ্চলৰ মাটি কব্জা কৰাই নহয়, কাৰ্বি আংলঙৰ যি কাৰ্বি মানুহৰ ৰাজনৈতিক ক্ষমতা, সেই ক্ষমতাও তেওঁলোকৰ হাতলৈ আনিবৰ কাৰণে, ভাবুকি দিবৰ কাৰণে তেওঁলোকে সাহস কৰিছে। আৰু সেইবিলাকৰ বেকত কোন আছে, তেওঁলোকৰ মালিক কোন? তেওঁলোকৰ মালিক আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে সেই সিদিনা যেতিয়া কাৰ্বিক খেদিবলৈ তেওঁলোকে কাৰ্বি গো বেক ধ্বনি দি লাঠি জুং লৈ, মানে সাউথ ইণ্ডিয়ান চিনেমাত দেখিছে এনেকুৱা কিছুমান অস্ত্ৰ তেওঁলোকে হাতত লৈ আহিছে, আৰু কাৰ্বিবিলাক খেদি খেদি বোলে পাহাৰলৈ উঠাই লৈ যাব। আৰু তেওঁলোকে সেই 6 শিডিউল অঞ্চলৰ কাৰ্বি মানুহৰ হাতত থকা স্বশাসনৰ যি ব্যৱস্থা, যি সংবিধানে প্ৰদান কৰিছে, সেইবিলাকো তেওঁলোকে কাঢ়ি ল'ব। সেই কথাও তেওঁলোকে আজি হুংকাৰ হিচাপে দিব পৰা হ'ল। কাৰ পৃষ্ঠপোষকতাত, কোনে আনিছে সেই বাতাবৰণ? আজি সংবিধানে 6 শিডিউল অঞ্চলত কাৰ্বিসকলক স্বশাসনৰ ব্যৱস্থা কৰি দিছে, আৰু সেই ব্যৱস্থা তছনছ কৰি আজি বহিৰাগত বিহাৰীয়ে ভিজিয়াৰ মাটি কব্জা কৰি 6 শিডিউল অঞ্চলৰ সেই স্বশাসন কাৰ্বি মানুহৰ হাতৰ পৰা বিহাৰী মানুহৰ হাতলৈ আনিম বুলি কৈছে। সেইটো কেনেকুৱা ধৰণৰ কথা বতৰা আহিছে? সেইটো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি হয় নে নহয়? আজি তেওঁলোকে প্ৰতিটো মুহূৰ্তত খিলঞ্জীয়াৰ কথা কয়, কিন্তু আজি খিলঞ্জীয়া মানুহক নিৰাপত্তা দিব পাৰিছেনে? আজি আপোনালোকে দেখিছে আপোনালোকক উচ্ছেদ কৰাৰ সমান্তৰালভাৱে, সংখ্যালঘু লোকসকলক উচ্ছেদ কৰাৰ সমান্তৰালভাৱে আমি লক্ষ্য কৰিছো যে আমাৰ ট্ৰাইবেল মানুহবিলাককো তেওঁলোকে উচ্ছেদ কৰিছে। বিভিন্ন জেগাত আপোনালোকে দেখিব, পৰ্বতঝুৰৰ কথা আপোনালোকে জানে, তাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো সম্প্ৰদায়ৰ মানুহে নিজৰ মাটি ভেটি
নিজৰ গাত পেট্ৰল ঢালি দিবলগীয়া এটা পৰিস্থিতি আহিছে সেই পৰিস্থিতি কোনে আনিছে সেই পৰিস্থিতি বিজেপি চৰকাৰে আনিছে আপোনালোকে দেখিছে এই যে সংখ্যালঘু মানুহবিলাক উচ্ছেদ কৰিছে তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিব কেৱল সংখ্যালঘু নহয় আমাৰ যিবিলাক ট্ৰাইবেল মানুহ আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ আমাৰ যিবিলাক ভূমিপুত্ৰ মানুহ সেই লোকসকলকো তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ মাটি আদানী আম্বানীক গতাবৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে সেইবিলাক আপোনালোকে নিশ্চয় দেখিছে সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে উচ্ছেদৰ ক্ষেত্ৰত আমি দেখিছো যে সংখ্যালঘু বিলাকৰ য'ত উচ্ছেদ হয় তাত সাংঘাতিক ধৰণৰ প্ৰচাৰ চলাই তেওঁলোকে পলিটিকেল বেনিফিটৰ স্বাৰ্থত গোটেই কথা বতৰাবিলাক আগবঢ়াই লৈ যায় আৰু য'তে উচ্ছেদ কৰিছে তাতে সেই লোকসকলক তেওঁলোকে সন্দেহযুক্ত বাংলাদেশী হিচাপে তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ যত্ন কৰিছে আৰু আমাৰ বিভিন্ন সময়ত একাংশ সংবাদ মাধ্যমে বিজেপি চৰকাৰে যি ধৰণে আচলতে গোটেই পলিটিকেল এজেণ্ডাটো আগবঢ়াই লৈ গৈছে তেনেকৈ বাতৰিবিলাক সমাজলৈ লৈ গৈছে আৰু সেইবিলাকে এতিয়া নতুনকৈ এটা কমিউনেল পলিটিক্স অসমত কৰিবৰ কাৰণে এটা সুযোগ সুবিধা বিজেপি চৰকাৰক প্ৰদান কৰিছে আমি দেখিছো সেইবিলাক যে উচ্ছেদৰ সময়ত যিবিলাক মানুহক সন্দেহযুক্ত বাংলাদেশী বুলি কোৱা হয় সেইটো কয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু টিভিটো মুখ্যমন্ত্ৰীয়ে যিটো কয় সেইটোকে সঁচা নে মিছা বিচাৰ নকৰাকৈ সেই মানুহবিলাকক আপোনাৰ বাংলাদেশীয়ে সজাই দিয়ে তাৰ পাছত তেওঁলোকে যি বাংলাদেশী ঘোষণা কৰে সেই বাংলাদেশী আপোনাৰ দুদিনৰ পাছত 12 ঘণ্টাৰ পাছত স্বদেশী হৈ যায় সেই কথা বতৰাবিলাক আমি দেখিছো গতিকে শান্তিত নাই অসমৰ ৰাইজ আজি আমি দেখিছো যে এই চৰকাৰখন কাৰ পক্ষত আছে আজি উচ্ছেদ যে চলাইছে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু মানুহবিলাকৰ উচ্ছেদৰ কথাটো যদি চাই আজি চৰুৱা বাগৰাৰ কথাটো যদি চাই আজি আপোনাৰ কচুতলিৰ উচ্ছেদৰ কথাটো যদি চাই উৰিয়াম ঘাটৰ উচ্ছেদৰ কথাটো যদি চাই য'তে উচ্ছেদ নহওক তেওঁলোকৰ এজেণ্ডা কি যে উচ্ছেদিত যিবিলাক অঞ্চল সেই অঞ্চলৰ মাটিসমূহ আদানী আম্বানীক গতাই দিয়া আদানী আম্বানীয়ে অসমৰ মাটিত অসমৰ খেতি পথাৰ পাৱাৰ প্ৰজেক্ট তেওঁলোকে বনাব সেই পাৱাৰ প্ৰজেক্ট সেইবিলাকত যি বিজুলী উৎপাদন হ'ব সেইবিলাক আমাৰ অসমতে অধিক দামত তেওঁলোকে বিক্ৰী কৰিব বেলেগ অসমৰ মানুহকতো গতাই নিদিয়ে গতাই দিছে নেকি আজি খিলঞ্জীয়া মানুহে এটুকুৰা মাটিৰ কাৰণে একথা মাটিৰ কাৰণে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে আজি গুৱাহাটীত 1 লাখতকৈ বেছি মানুহে মই নিজেও একথা মাটিৰ কাৰণে হাহাকাৰ কৰি আছো 2011 চনৰ পৰা আন্দোলন চলি আছে গুৱাহাটীৰ পাহাৰ জলাশয় বনাঞ্চলৰ যিবিলাক ট্ৰাইবেল মানুহ সেই সকলো মানুহে মাটিৰ অধিকাৰ এটুকুৰা এতিয়ালৈকে পোৱা নাই খিলঞ্জীয়া হোৱাৰ পাছত পোৱা নাই মাটিৰ মালিক হোৱাৰ পাছত পোৱা নাই আৰু সেই মাটি কোনে পাইছে সেই বহিৰাগত হাৰিয়ানাৰ পৰা অহা অশোক সিংহালে পাইছে অশোক সিংহালে গুৱাহাটীৰ মাটি কব্জা কৰি পেলালে আজি যে কালি যিটো কথা ক'লে আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে কৈছে অচিনাকি যে এই উবেৰ ড্ৰাইভাৰটো সুধিবচোন তেওঁৰ নামটো কি তেতিয়াই বোলে ৰিজাল্টটো পাই যাব সেই মানুহবিলাক বোলে অচিনাকি আৰু এটা কথা চাব যে সেই গুৱাহাটীত যে প্ৰকাণ্ড অট্টালিকাবিলাক যে খাৰা কৰিছে প্ৰত্যেক প্ৰাইডৰ ডাঙৰ বিল্ডিং যে উঠিছে 22 মহলীয়া বিল্ডিংটো কাৰ সেই বিল্ডিংটো অশোক সিংহাল বেপাৰীৰ গোটেই গুৱাহাটীত নতুনকৈ তেওঁলোকে ডিজাইন কৰিছে ক'ত কি বিল্ডিং হ'ব GMDৰ যিবিলাক নীতি নিয়ম সেইবিলাক গোটেই ভৰিৰে মোহাৰি এই যিবিলাক বহিৰাগত অশোক সিংহালৰ নেতৃত্বত তেওঁৰ যিবিলাক পালিপহৰীয়া একাংশ মাৰোৱাৰী পাঞ্জাবী যিবিলাক এই বহিৰাগত এই গোটেই গুৱাহাটী চহৰ দখল কৰিছে কেৱল গুৱাহাটী নহয় অসমত যিমান আপোনাৰ ডাঙৰ চহৰ আছে যিমান মূল্যৱান মাটি আছে আজি বৰপেটাৰ পৰা যদি আপোনালোকে সেই তিনিচুকীয়ালৈ যায় হাইৱেৰ দুয়োপাৰে থকা মাটিবিলাক কাৰ আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰে আছিলে মাটি সেই মাটি এতিয়া কাৰ হাতত আছে সেই মাটি আছে আজি কৰ্পৰেট হাউচবিলাকৰ হাতত এই ব্যৱসায়িক গোষ্ঠীটো আপোনালোকে জানে কাৰ দখলত আছে গতিকে সেই কথা বতৰাবিলাক আজি নকয় কালি ক'লে বোলে তিনিচুকীয়াত আগ্ৰাসন হৈছে মিয়াৰ তিনিচুকীয়াত আপোনালোকে মিয়াৰ আগ্ৰাসন নেদেখিব তাত আগ্ৰাসন আছে আপোনাৰ বিহাৰীয়ে আপোনাৰ তাত কেনেকুৱা ধৰণে আগ্ৰাসন চলিছে আপোনালোকে দেখিব মাজে মাজে তাত আমাৰ মৰাণ মটক মানুহবিলাকক বিহাৰী মানুহবিলাকে চৰিয়াই থাকে ক'ৰবাত কেনেবাকে য'ত সুযোগ পাইছে ততে মাৰধৰ কৰি থাকে আমি সেই বাতৰি সদায় টিভিৰ সন্মুখত দেখি আছো যে তাত আমি
কেতিয়াও আচলতে মিয়াৰ আগ্ৰাসন নহয়, তাত বৰং আমি এই যিকেইটা কাৰ্বি আংলঙত কাৰ্বি কবেক ধ্বনি দিছিলে সেই পাৰ্টিৰ মানুহ তাত কব্জা কৰিলে আৰু আমাৰ খিলঞ্জীয়া মানুহক মাৰপিট কৰাৰ বাতৰি আমি দেখি আছো। সেই কথা বতৰাবিলাক আজি আলোচনা নহয় বা সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া অচিনাকি উবেৰ ড্ৰাইভাৰটোৰ নামটো আনিছে। আজি এই অচিনাকি কথাটো অনাৰ মূল কথাটো কি যে কাৰ্বি আংলঙত সিদিনা যিটো ঘটনা হ'ল, কাৰ্বি আংলঙত এই বিহাৰী যিবিলাক আপোনাৰ বাঙালী যিবিলাক আচলতে তাত আগ্ৰাসন চলালে, ভিজিয়াৰ মাটিত যিবিলাকে তাত আছে, সেই মানুহবিলাকে যেতিয়া ভূমিপুত্ৰ অসমীয়া জাতিৰ কলম্বাছ বুলি কোৱা কাৰ্বি মানুহক কাৰ্বি কবেক তেওঁলোকক কাৰ্বি আংলঙৰ পৰা খেদিবলৈ ওলাইছিলে, সেই কথাটো কাৰ্বিসকল অকলশৰীয়া নহয়, সমগ্ৰ অসমীয়া ৰাইজে কাৰ্বিৰ পক্ষত যেতিয়া অৱস্থান কৰিলে সেই কথাটো আচলতে তল পেলাবৰ কাৰণে যোৱাকালি সেই অচিনাকি প্ৰসংগটো আনিছে। সমগ্ৰ অসমবাসী ৰাইজে এই আগ্ৰাসিত যিবিলাক আচলতে বিহাৰী বহিৰাগত যিবিলাকে চৰকাৰী মাটি দখল কৰি পেলালে, চিক্সিডিলৰ মাটি দখল কৰিলে, সেই লোকসকলক ডিফেণ্ড দিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে অসমীয়া জাতি একত্ৰিত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আনি দিলে সন্মুখত অচিনাকি, সেইটো মূল কথা। আৰু কথা আছে, আৰু কোনে দখল কৰিছে তিনিচুকীয়াত মাটি? আমি দেখিছো তিনিচুকীয়াত মাটি দখল কৰিছে মুখ্যমন্ত্ৰী পৰিয়ালে। সেই তিনিচুকীয়া আটাইতকৈ ডাঙৰ চাহ বাগিচাটো কাৰ? আজি তিনিচুকীয়া চহৰৰ কাষতে লাগি থকা শুকান পুখুৰী চাহ বাগিচাটো কাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া। চানমাৰী চাহ বাগিচাটো কাৰ? সেই যে শ শ বিঘা মাটি যে আপুনি ললে সেইবিলাক কথা আমি নাজানো নেকি? আপোনাৰ সেই আপোনাৰ কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ? আজি আপোনাৰ বাণিক গ্ৰীণ ৰিজৰ্টটো কাৰ? আজি আপোনাৰ এই নগাঁও দাৰিগজিৰ 106 বিঘা মাটিটো কাৰ? আজি 40 বিঘাকৈ মাটি গুৱাহাটীত যে লৈছে মুখ্যমন্ত্ৰী পৰিয়ালে, আজি ৰিণিকী ভূঞা শৰ্মাৰ নামটো আছে, মোৰ ওচৰতো কাগজটো আছে। গতিকে সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে অচিনাকি কথাটো আনিছে। আজি মুখ্যমন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ এফালৰ পৰা তেওঁৰ পৰিয়াল, তেওঁ নিজে আৰু তেওঁৰ সতীৰ্থ দাদা ব্ৰিগেডৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকে সাংঘাতিক ধৰণে শ শ বিঘা চৰকাৰী মাটি কব্জা কৰিছে আৰু সেইবিলাক লুকুৱাবৰ কাৰণে সেই মোগলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ, মোগলৰ বিৰুদ্ধে যিটো যুদ্ধ কৰিছে সেই যুদ্ধত আমাৰ খিলঞ্জীয়া মানুহৰ অসমৰ বাসিন্দাৰ যিবিলাক বিদেশী নহয়, আমাৰ যিটো কথা ইতিমধ্যে আলোচনা হৈছে যে আমি সকলোৱে অসমত থকা প্ৰতিজন ব্যক্তিয়ে যে বিদেশী স্বদেশীৰ যিটো আমাৰ ভিত্তিবৰ্ষ সেইটো 1971 25 মাৰ্চৰ কথা কৈছো, সেই কথা আজি আলোচনা হৈছে। জাতীয় সহমতত সেই ভিত্তিবৰ্ষ নিৰ্ধাৰণ হৈছে আৰু সেইটোকে সুপ্ৰিম কোৰ্টে ইতিমধ্যে তেওঁলোকৰ ডিক্লেৰেশ্যন স্পষ্ট কৰি দিছে যে বিদেশী চিনাক্তকৰণৰ অসমৰ ভিত্তিবৰ্ষ হৈছে 1971 25 মাৰ্চ। আৰু সেইটোৰ প্ৰতিক্ৰিয়া দিওঁতে মুখ্যমন্ত্ৰীয়ে কি কয়? মিশ্ৰিত প্ৰতিক্ৰিয়া, মোৰ সমৰ্থনো আছে বিৰোধিতাও আছে, তেনেকে কৈ সুপ্ৰিম কোৰ্টত আপোনাৰ সেই বিজেপি চৰকাৰে 1971 25 মাৰ্চৰ কথা কয়, তাৰপাছত ইয়াত তেওঁলোকে কি কথা কয়? বোলে 51 হে লাগে। এনেকুৱা কিছুমান কথা কৈ অসমৰ মানুহক ব্লেকমেইল কৰি আছে। সুপ্ৰিম কোৰ্টত শপতনামা দাখিল কৰি কৈছে যে অসমৰ ৰাইজে যিটো কৈছে 1971 25 মাৰ্চ, আৰু সেই ভিত্তিতে এনআৰচিও তেওঁলোকে প্ৰকাশ কৰিছিলে। আৰু সেই এনআৰচিৰ যেতিয়া তেওঁলোকৰ যিটো এজেণ্ডা আছিলে সেইটো যেতিয়া ফুলফিল নহলে এনআৰচি ডাষ্টবিনত পেলাই দিলে। এনআৰচি ডাষ্টবিনত আছে এতিয়া। এনআৰচিত মানে তেওঁলোকে যিটো ভাবিছিলে সেইটো নহল। আৰু আপোনালোকে দেখিছে 16 মেৰ পাছত অসমৰ পৰা বিদেশে তালি টোপোলা ল'ব লাগিব বুলি যে কৈছিলে, আৰু এতিয়া দেখিলে তেওঁলোকে চৰকাৰত অহাৰ পাছত নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে কাট জাপি দি এতিয়া 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী, বৌদ্ধ ধৰ্মৰ যিসকল লোক তেওঁলোকক ইয়াত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। এই 16 মেটো যে কৈছিল কেইটা 16 মে পাৰ হৈ গ'ল। আজি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে কোনে আনিছে সেইবিলাক আইন? সেই কথা বতৰাবিলাক আমি পাহৰি যোৱা নাই। এতিয়া মূল জেগাত ধৰাৰ সময়। মূল কথাবিলাক পাহৰাবৰ কাৰণে মোগলৰ বিৰুদ্ধে যুদ্ধ। মূল কথাবিলাক কি? ইতিমধ্যে আপোনালোকক কৈছো, মূল কথা হৈছে অসমৰ সম্পদ, অসমৰ মাটি এফালৰ পৰা আদানী আম্বানী ৰামদেৱক তুলি দিয়া, সেই কথা বতৰাবিলাক লুকুৱাব লাগে। আজি মূল কথা কি? মূল কথা হৈছে বিজেপিৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কে যি ধৰণে অসমৰ মাটি কব্জা কৰিছে, যি ধৰণে তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িছে, সেইবিলাক তল পেলাবৰ কাৰণে, লুকুৱাবৰ কাৰণে অচিনাকি মানুহৰ কথা, বেলেগ একো কথা নাই।
আৰু তেওঁলোকৰ সেই মোগলৰ বিৰুদ্ধে যুদ্ধটোত অসমীয়া মানুহৰ লেনদেন নাই। লেনদেন সেইকাৰণে নাই, মইতো একথা মাতি পোৱা নাই, কেনেকে লেনদেন থাকিব? উচ্ছেদ হৈছে, উচ্ছেদ হোৱাৰ পাছত আমাৰ খিলঞ্জীয়া মানুহক মাতি দিলে নে নাই? সেই কথা বতৰাবিলাক আছে নহয়। আৰু অদৰকাৰী কিছুমান কথা কৈ অসমৰ ৰাজনীতিত তেওঁলোকে তুলপাৰ লগাই থাকে, আৰু সেই কথাবিলাকৰ পৰা আমি ৰিকভাৰী কৰিব লাগিব। অসমৰ ৰাইজক ৰিকভাৰ হ'ব লাগিব। এনেকৈ ইয়াত সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিটো মুহূৰ্তত কৰি থকাটো কেতিয়াও সহ্যকৰ নহয়। আপোনালোকে দেখিছে এতিয়া নতুন হিষ্ট্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিবলৈ আহিলে, যদি তেওঁলোকে লিখিবলৈ চেষ্টা কৰে, তেওঁতো কালি কৈছে যে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, আজান ফকীৰ নাই, সেই যিবিলাক কাল্পনিক কথা বতৰা তেওঁ কৈ আছে, তেওঁ যে নতুন ইতিহাস ৰচিবলৈ যে আহিছে, সেই ইতিহাস তেওঁ বুৰঞ্জী যে লিখিব, হিমন্ত বিশ্ব শৰ্মা ৰাইটাৰ, তেওঁ লিখক হ'ব, সেইটো মই ফালি পেলাম নে নেপেলাম? আপোনালোকে ফালি পেলাবনে নাই? ফালি পেলাবনে নাই? আমি ক্লাছ 1ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰালৈকে আমি কিমান পৰীক্ষা বাঘ হাজৰিকা সম্পৰ্কে লিখিলো। আগতে পৰীক্ষাবিলাকত আহে বাঘ হাজৰিকাৰ আচল নামটো কি, ইছমাইল ছিদ্দিকী লিখি মই নম্বৰ পালো, পাছ কৰিলো, মেট্ৰিক পাছ কৰিলো, আপোনাৰ MA পাছ কৰিলো। তাৰ পাছত তেওঁ নতুন কিতাপ লিখিলে, সেইটো কোনোবাই নাফালি কি কৰিব? সেই কথাটো কওক আপোনালোকে। গতিকে অসমৰ পৰিস্থিতি বহুত বেয়া। মূল সমস্যাক তেওঁলোকে ডাইভাৰ্ট কৰিছে, আৰু বহুত কথা বতৰা আছিলে। আজি যে মানুহক আচলতে ইয়াত অসমত দেখিব আপোনালোকে হিতাধিকাৰী ৰাজনীতি কৰি মেইন কথাবিলাক তেওঁলোকে নকৰে। এতিয়া অসম চুক্তি 6 নং দফা তেওঁলোকে আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিলে, ডাষ্টবিনত পেলাই থৈছে, জানে সেইবিলাক কথা। ট্ৰাইবেল বিলাকক, যিবিলাক এক্সিষ্টিং ট্ৰাইবেল, মিচিং, ৰাভা, তিৱাক 6 শিডিউল দিম বুলি কৈছিলে, বিজেপি শাসনত আহিলে সেয়াও নিদিলে। আজি 6 শিডিউলৰ মাটি তেওঁলোকে আদানী আম্বানী খেপ দিলে। সেইবিলাক দেখিছো তেওঁলোকৰ কেনেকে ইউ টাৰ্ণ হৈছে। আজি তেওঁলোকৰ দিনত আপোনাৰ 30 টকীয়া চাউল 100 টকা হৈ গ'ল। সেইবিলাক মেইন কথা। মূল্য বৃদ্ধি কমাম বুলি আহিছিলে তেওঁলোকে। পেট্ৰল 35 টকাত মুদিয়ে দিম বুলি কৈ আহিছিলে। $1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট বুলি কয় তেওঁ শাসনত অহা মানুহ। আজিৰ দিনটোত কিমান? 90 টকা দিলে এটা ডলাৰ পায় আজিৰ দিনটোত। আৰু তেওঁ নিজকে বিশ্বগুৰু বুলি কয়। বিশ্বগুৰু হোৱাৰ পাছত ভাৰতৰ আপোনাৰ টকাৰ মূল্য কিয় পতন হ'ল, সেই কথাটো আমি সুধিম নে নুসুধিম? সেই কথাবিলাক লুকুৱাবৰ কাৰণে ভাৰত, পাকিস্তান, হিন্দু, মুছলমান, সেইবিলাক আমাৰ মূল ইছ্যু নহয়। আজি বিজেপিৰ দিনত এই 200 টকীয়া চিমেণ্টৰ দাম আজি 500 টকা হ'ল। 2 টকীয়া ইটাৰ দাম আজি আপোনাৰ 12 টকা হ'ল। আজি আপোনাৰ 4000 টকীয়া যি আপোনাৰ এই কি বুলি কয় ৰদ আছিলে, সেই ৰদৰ দাম আজি 8000 টকা হ'ল। আপোনালোকে চবফালে দেখিব কেনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছে। আজি তেওঁলোকে 1250 টকা যিটো দিয়ে, সেইটো গেছ চিলিণ্ডাৰটো ভৰালেই আদায় হৈ যায়। আৰু মানুহক তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিলে, সেইবিলাক ডাইভাৰ্ট কৰি এটা বেলেগ ফালে লগাই দিলে। সেই আপোনাৰ পৰিৱৰ্তনৰ কথাটো এইবিলাক নাছিলে নহয়। আজি যিবিলাক কথা বতৰা কৈছে, সেইবিলাক পৰিৱৰ্তন তেওঁলোকৰ ভিজন ডকুমেণ্টত এটা কথাও নাছিলে। গতিকে আমি মেইন প্ৰশ্নবিলাক সুধিব লাগিব। আমি মেইন প্ৰশ্নবিলাক সুধিব লাগিব, আৰু মেইন প্ৰশ্নৰ পৰা আমাক ডাইভাৰ্ট কৰিব খুজিলেও আমি ঘূৰি আহিব লাগিব। আজি জুবিনদাৰ ক্ষেত্ৰত আপোনালোকে কেনেকে ইনজাষ্টিচ হ'ল আপোনালোকে দেখিছে। আৰু সেই মূল কথাবিলাক আমি যেতিয়া ৰাইজৰ সন্মুখত তুলি ধৰো, আমাক ভাবুকি দিবলৈ আহে। জুবিনদাৰ ক্ষেত্ৰত যেতিয়া আমি কৈছো যে জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে, যেতিয়া বিজেপি চৰকাৰ বিদেশ মন্ত্ৰালয়লৈ লৈ গৈছিলে, আৰু তদন্তৰ আওতাত তাৰ কোনো অফিচাৰক, কোনো আপোনাৰ ছিংগাপুৰত থকা উচ্চায়ুক্তক এদিনৰ কাৰণেও নুসুধিলে। গতিকে সেই তদন্তৰ জৰিয়তে SIT-য়ে যিটো কৰিছে, সেইটোৰ জৰিয়তে জুবিনদাই ন্যায় নাপায় বুলি আমি ক'লো কাৰণে আমি জাতিৰ শত্ৰু হ'ম নেকি? মূল কথাবিলাকত আমি যেতিয়া ধৰো, তেতিয়াই কিন্তু আমি দেখিছো চৰকাৰৰ ফালৰ পৰা যি ধৰণে আমাক নিৰ্যাতন চলোৱা হৈছে, সেইটোত আমি কেতিয়াও ভয় নকৰো। সঁচাক সঁচা, মিছাক মিছা বুলি আমি কৈ যাম। তাত মৰিবলগীয়া হ'লে মৰি যাম, তাত কোনো কথা নাই। সেইটোৱে মেইন কথা। আজি দেখিছো কেনেকুৱা ধৰণে আচলতে গোটেই অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ হৈ গৈছে। আজি জুবিনদাৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, জুবিনদা হৈছে আমাৰ সমন্বয়ৰ প্ৰতীক, হয়নে নহয়? জুবিনদা সমন্বয়ৰ প্ৰতীক আছিলে নে নাই? জুবিনদাই যিটো সময়ত বিজেপিয়ে আচলতে জাতপাতৰ ৰাজনীতি কৰিছে, যিটো সময়ত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, যিটো সময়ত প্ৰতিটো দিনে হিন্দু মুছলমান কৰি আছে, সেই সময়ছোৱাত জুবিনদাই কৈছিলে হিন্দু মুছলমান নচলিব। হিন্দু মুছলমান নচলিব বুলি কোৱা এগৰাকীয়ে অসমত শিল্পী আছিল, এগৰাকী শিল্পী আছিলে, বেলেগ কোনো নাই। আৰু জুবিনদাৰ মৃত্যুৰ আগত যিটো আমাৰ অসমৰ জাতীয় মুভমেণ্টক লৈ যিটো এটা ষ্টেটমেণ্ট দি থৈ গ'ল, সেইটো এতিয়া আপোনালোকৰ সন্মুখত মই ক'ব খুজিছো যে বিজেপিৰ কাৰণে জুবিনদা কেনেকে আচলতে চকুৰ কুটা দাঁতৰ খাল হ'ল, সেই কথাটো আমি পাতিব লাগে। জুবিনদাই লাষ্ট এটা ষ্টেটমেণ্ট দিলে
যে হুদা হেল ইউ আৰ বিজেপিক ক'লে যে তোমালোক কোন হয় যে গোটেই অসম তোমালোকে লুটিলা বিজেপিক কৈছে যে তোমালোকে অসমৰ পৰা অসমৰ কয়লা অসমৰ ডিজেল পেট্ৰল অসমৰ পৰা চুনশিল চাহপাত এই গোটেই বস্তুবিলাক লুটিলা আমি অসমে চব বস্তু দি দিলো তহঁতি কোন হয় তহঁতি আমাক কি দিলি সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে সেইটোৱে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন অসমৰ সম্পদৰ কথাটো মানে সম্পদৰ অধিকাৰ আমি যে কওঁ অসমৰ অসমীয়া মানুহৰ হাতত অসমত থকা অসমৰ বাসিন্দাসকলৰ হাতত সম্পদৰ অধিকাৰ থাকিব লাগে বুলি যে কওঁ অসমত উৎপাদন হোৱা ডিজেল পেট্ৰলৰ অধিকাৰ আমাৰ হাতত থাকিব লাগে সেই কথাটো আমি কওঁ আমি চাহপাতৰ ৰয়েলটিৰ কথাটো যে কওঁ আমাৰ কয়লাৰ কথাটো যেতিয়া কওঁ সেই কথা বতৰাবিলাক এই সময়ছোৱাত আজি 2 মাহৰ আগত জুবিন দাৰ মৃত্যুৰ আগত তেওঁৰ মৃত্যুৰ আগত সেই ষ্টেটমেণ্ট দি থৈ গৈছে যে তহঁতি কি দিলি আমাক আৰু সেই কথাটো বিজেপিৰ লগত সাংঘাতিক ধৰণৰ সংঘাত আৰম্ভ হৈছিলে জুবিন দাৰ সেইবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন কিন্তু গতিকে জুবিন দাৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে জীৱন্ত কালত বিজেপিয়ে জুবিন দাক দিবলগীয়া স্বীকৃতি নিদিলে বৰং তেওঁক অশান্তি দিলে অশান্তি কেনেকে দিলে আপোনালোকে দেখিলে জুবিন দাই কৈছিলে যে ধৰ্মৰ নামত কোনো কাৰণতে নাগৰিকত্ব দিয়া নচলিব সেইকাৰণে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজক ৰাজপথলৈ মাতিছিলে মনত আছে নাই আজি ছেম ষ্টেপত যে আহিছিলে জুবিন দাই মতাৰ কাৰণে আহিছিলে নাই কথাটো কি আছিলে যে অসমত আমি কেতিয়াও নতুনকে বিদেশী বুজা নলওঁ সেইটোৱে মেইন কথা সেই আন্দোলনৰ নেতৃত্ব জুবিন দাই দিছিলে গতিকে সেই কথা বতৰাবিলাকত বিজেপিৰ লগত জুবিন দাৰ আদৰ্শগত সংঘাত আছিলে যিটো সময়ত বিজেপিৰ জয় অৱস্থা বিজেপিৰ বিৰুদ্ধে কমিউনিষ্ট বুলি নকয় সেই সময়ছোৱাত জুবিন দাই ছ'চিয়েল লেফটিষ্ট বুলি নিজকে ঘোষণা কৰিছিলে আৰু চাৰিওফালে জুবিন দাৰ আশে পাশে থকা গোটেইবিলাক বিজেপি তাৰ পাছত তেওঁ বিজেপি নহওঁ সেই কথাটো কৈছিলে নে নাই গতিকে সেই কথা বতৰাবিলাকে আৰু তেওঁ বিজেপিৰ দলটো পটলা দল বুলি কৈছিলে নে নাই সেই কথা বতৰাবিলাকে আচলতে বিজেপিৰ লগত জুবিন দাৰ লগত এটা সংঘাত আনিছিলে পাগল নেকি নাকি এই অলপ অসুবিধাৰ কাৰণে কৈছো AS18P 6170 AS28A 3109 এই দুটা গাড়ীৰ কাৰণে ভিতৰৰ পৰা একেবাৰে গাড়ী উলিয়াব পৰা নাই সদস্যই যি ব্যক্তিৰ সেই গাড়ী দুখন অলপ সাইড কৰি দিলে নথৈ আনন্দিত হ'ম খায় কাম নাই কাম মানে এনেকুৱা কেতবোৰ সংঘাত বিজেপিৰ লগত জুবিন দাৰ হৈছিলে এতিয়া সেই কথাটো মই জুবিন দাৰ প্ৰসংগটো কিয় আনিছো যে কালি যে মুখ্যমন্ত্ৰীয়ে ক'লে যে অসম শংকৰ আজানৰ দেশ নহয় বা ৰাজ্য নহয় সেই কথাটো কিয় কোৱা হৈছে যে আপোনালোকে জানে শংকৰ বা মাধৱ শংকৰ মাধৱ একেটা ধৰ্মৰ মানুহ শংকৰী মানুহ এতিয়া শংকৰদেৱৰ শিষ্য মাধৱদেৱ গতিকে আমি শংকৰ আজান বুলি কেলে কৈছো শংকৰ আজান বুলি কোৱাৰ মূল কথাটো হৈছে আমি সমন্বয়ৰ কথা কৈছো যে দুটা ধৰ্মৰ মাজত যিটো আমাৰ সমন্বয় যিটো মিলাপ্ৰীতি যিটো ভাতৃত্ববোধ সেইটোৰ কাৰণে আমি শংকৰ আজানৰ নাম লওঁ এতিয়া তেওঁ আজানটোকে একেবাৰে আজান ফকীৰ নাছিলে বুলি কৈ দিছে এইটো কমটি কথা কৈছে নেকি আমি 500 বছৰ 600 বছৰ আগতে যিটো সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ গুৰুজনাই গোটেই ভক্তি আন্দোলনৰ জৰিয়তে গোটেই ৰাইজক একত্ৰিত কৰিছিলে ঠিক তেনেকে আজানেও আপোনালোকে জানে আজান ফকীৰেও গীত গাই গোটেই সমাজ ব্যৱস্থা থানবান হৈ থকা সমাজ ব্যৱস্থাটো একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলে নে নাই আজান দিছেন নেকি
আজানৰ কাৰণে মাকল দল ডাঙৰীয়াই ভাষণটো অলপ ভঙাৰ কাৰণে বন্ধ ৰাখিছিল। মানে আজান দিয়াৰ কাৰণে ৰৈ দিবলগীয়া হ'ল, দুবাৰ ৰ'বলগীয়া হৈছে। আপোনালোকৰ কনচেনট্ৰেট ব্ৰেক হৈছে, সেই কথাটো বুজি পাইছো। মই কৈ থকা মানুহটোৰো কনচেনট্ৰেটটো ব্ৰেক হয়, সেইটো হৈছে। মানে মই যিটো সমন্বয়ৰ কথাটো কৈছো, মানে এই 500-600 বছৰ আগতে যিটো আমাৰ সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি ধৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে চেষ্টা কৰিছিলে, যি ধৰণেৰে আজান ধ্বনিৰ চেষ্টা কৰিছিলে, সেই কথা বতৰাবিলাক নৎসাত কৰি নতুন হিষ্ট্ৰী মুখ্যমন্ত্ৰীয়ে ৰচিবলৈ ওলাইছে। সেই কথাটোৰ কাৰণে মই সমন্বয়ৰ কথাটো ক'বলৈ আহোঁতে জুবিনদাৰ নামটো মই উল্লেখ কৰিছিলো। গতিকে আপোনালোকে নিশ্চয় দেখিছে যে এই মুহূৰ্তত সঁচা সঁচিকে মানে বিজেপিৰ ফালৰ পৰা নতুন বুৰঞ্জী, নতুন ইতিহাস তেওঁলোকে লিখিবলৈ ওলাইছে। সেইকাৰণে আপোনালোকে দেখিছে আমাৰ লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ বুলি ক'বলৈ যায়। লাচিত বৰফুকনটোতো আপোনাৰ অসমীয়া বীৰ, হয়নে নহয়? মোগলৰ বিৰুদ্ধে যিটো যুদ্ধ চলাইছিলে, সেই যুদ্ধততো মুছলমানো আছিলে, সেই কথা সকলোৱে জানে। ইছমাইল ছিদ্দিকীৰ কথা কোৱা হৈছে, আমাৰ ইটাখুলিৰ ৰণ, মানে একেবাৰে লাচিত বৰফুকনৰ লগত লাগি লাচিতৰ সেনাপতি বুলিয়ে কোৱা যায়। সেই বাক হাজৰিকাক তেওঁ নৎসাত কৰিছে, যিবিলাক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে সেইবিলাক কথাই আমাৰ যি আচলতে একতাৰ যিটো আমাৰ মাজত যিটো প্ৰতিষ্ঠা হ'ব লাগে, তাৰ মাজত বিভাজন অনা হৈছে। বেলেগ কথা নাই, মানে মুছলমানক শত্ৰু বনাব লাগে মিছা কথা কৈ, সেই কামটোতে মুখ্যমন্ত্ৰী অৱতীৰ্ণ হৈছে আৰু সেই কথাকে আপোনাৰ দৈনিক কৈ আছে। আৰু আজিকালি এনেকুৱা এটা পৰিস্থিতি হৈছে, গণতান্ত্ৰিক কথা যদি আপুনি কয়, সঁচা কথা বাস্তৱ কথা যদি কেতিয়াবা ক'বলৈ যায়, সেইটোৱে সাম্প্ৰদায়িক হৈ যায়। আমি যিটো লিগেল কথা উত্থাপন কৰোঁ, সেইটোকে কিছুমানে কয় মুছলমানৰ এজেণ্ট। সেইটো কথা নাই। আমি সন্মুখত যি অন্যায় দেখিছো, তাৰ বিৰুদ্ধে মাত মাতিছো। তাত কোনো আমি আচলতে সাম্প্ৰদায়িক ক্লাছিফিকেশ্যন বা জাত পাতৰ মাজত ক্লাছিফিকেশ্যন আনিব খোজা নাই। গতিকে মূল কথা এইখিনিয়ে। আমি দেখিছো যে আমাৰ যি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমি যোৱা বছৰো এখন সভাত, এই বছৰে আচলতে 7 মাহ মানৰ আগত এখন সভাত উপস্থিত হৈছিলো। এই সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনালোকৰ সংখ্যালঘু লোকসকলৰ কাৰণে, কল্যাণৰ কাৰণে, বিপদত পৰা মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে, এইটো শলাগিবলগীয়া। আমাৰ বিভিন্ন সংখ্যাগুৰু সম্প্ৰদায়ৰ আমাৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ তেওঁলোকে আলোচনাত বহিছে। আমি তাত উপস্থিত আছিলো এদিন। গতিকে তেওঁলোকে লিগেলি কেনেকে আগবাঢ়িব পাৰি সেই সম্পৰ্কেও তেওঁলোকে যথেষ্ট পৰিমাণে আগবাঢ়িছে। তাৰ সমান্তৰালভাৱে সভা সমিতি পাতি আচলতে এই সংখ্যালঘু মানুহৰ ওপৰত চলি থকা অত্যাচাৰবিলাক কেনেকে বন্ধ কৰিব পাৰি, কেনেকে যুঁজিব পাৰি, তাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা চলাইছে। সেইকাৰণে সংখ্যালঘু সংগ্ৰাম পৰিষদক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোৰে পৰা এটা হাত তালি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰণে বিচাৰিছো। আৰু বেলেগ কথা নাই, আমি বৰ্তমান সময়ত চলি থকা যি সাম্প্ৰদায়িক ৰাজনীতি, সেইটো বিদায় দিব লাগিব। আমি সমন্বয়ৰ অসম, যিটো জুবিন দাই বিচাৰিছিলে, যিটো জ্যোতি বিষ্ণুৱে বিচাৰিছিলে, যিটো ভূপেন হাজৰিকাই বিচাৰিছিলে, সেই সমাজ ব্যৱস্থা আমাক লাগিব। আজি বিজেপি RSS বিচৰা থান কৰা জাত পাতৰ মাজত বিভাজন অনা এই সমাজ ব্যৱস্থা আমাক নালাগে। লাগিব নেকি? এই যদি সমাজ ব্যৱস্থা তেওঁলোকে যি ধৰণে বিচাৰে সেইমতে যদি চলি যায়, তেতিয়াহ'লে তেওঁলোক মালিক হ'ব। আমাৰ সংখ্যাগুৰু হলেও মই ট্ৰাইবেল মানুহ মালিক নহওঁ, মালিক এই অশোক সিংঘালে হ'ব, মালিক এই গুপ্তাই হ'ব, উত্তম বেৰিয়া, ঋষি গুপ্তা, সেইবিলাকে মালিক হ'ব। অসমৰ ভূমিপুত্ৰ মালিক হৈ নাযায়, কাৰ্বি মানুহ এজন মালিক হৈ নাযায়। সেই বিজেপিৰ আপোনাৰ সেই যে এজনটো ওলাইছে নহয়, কিবা মালাকাৰ নামৰ বাংলাদেশী এজন ওলাইছে নে নাই? বিদেশী কেইটা পাৰ্টিত আছে নে নাই সেইজন মানুহ? এতিয়া সেই মানুহজনৰ সম্পৰ্কত কি ক'ব মুখ্যমন্ত্ৰীয়ে? সেইটো চিনাকি হৈ গ'ল নেকি বাংলাদেশীজন? সেই কথাটো কোনে সুধিব আজি? মালাকাৰ নামৰ বিজয় মালাকাৰ নেকি? বিজয় মালাকাৰ নামৰ এগৰাকী বাংলাদেশী বিজেপিৰ বিধায়ক আছে, সেইটোক লৈ তেওঁলোকে উত্তৰ দিব নোৱাৰে। আৰু সেই বাংলাদেশীজন তেওঁলোকৰ কাৰণে চিনাকি, আৰু ইয়াত শ শ বছৰ থকা মানুহজন অচিনাকি।
সেই প্ৰশ্নবিলাক আজি আহিছে। গতিকে এই বিজেপি চৰকাৰৰ যিটো আচলতে সাম্প্ৰদায়িক ৰাজনীতি, ভাই ভাই মাজত যি ধৰণে কাজিয়া লগাবলৈ আহিছে, সেই তেওঁলোকৰ পলিটিক্স আমি বিদায় দিব লাগিব। আৰু তেওঁলোকৰ পলিটিক্সৰ জৰিয়তে সঁচা সঁচিকে অসম উন্নয়ন নহয়, সেইটো ৰিজাল্ট হিচাপে আহিছে। আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিয়ে যিটো প্ৰতিবেদন উলিয়াইছে, তাতো আপোনাৰ অসম ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত আছিল। কথা আছিলে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ আনিব, কিন্তু ৰিজাল্টটো কি আহিলে? প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিয়ে দাখিল কৰা যিটো আপোনাৰ ৰিপৰ্ট, তাত আহি গ'ল অসম দুখীয়া ৰাজ্যৰ তালিকাত। গতিকে বিজেপিৰ নেতৃত্বত অসম তললৈ আহি আছে, ওপৰলৈ যোৱা নাই। এইবিলাক তেওঁলোকে যিবিলাক বাতাবৰণ দেখুৱাইছে, উন্নয়ন সবকা সাথ সবকা বিকাশ যে কৈ আছে, গাঁও বিলাকলৈ গ'লে চব ৰিজাল্ট ওলাই যায়। গাঁৱত গ'লে চব ৰিজাল্ট ওলাই যায়। সেইফালে চমৰীয়া গৈছিলো, দলং আপোনাৰ বাঁহৰ দলং 3খনমান পাইছো, ৰাস্তা বুলিবলৈ একো নাই। এনেকুৱা পৰিস্থিতি আছে। কেৱল ইয়াতে নহয় নহয়, আমাৰ গাঁও বিলাকো দেখিছো নহয়, ওচৰীয়া অসমতো দেখিছো। আমাৰ মানুহবিলাকৰ কি অৱস্থা আমি দেখি আছো। তাতো বাঁহৰ দলং, সাঁকোত আপোনাৰ পাৰ হ'ব লাগে। গতিকে সেইবিলাকে তেওঁলোকৰ সবকা সাথ সবকা বিকাশ, বিকাশ কেৱল আদানী আম্বানীৰ বিকাশ হৈছে। আজি যে দুদিনমানৰ আগত প্ৰধানমন্ত্ৰী যে আহিলে, অসমৰ ৰাইজৰ কাৰণে আহিছে বুলি ভাবিছে নেকি আপোনালোকে? সেই যে আমাৰ লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গোপীনাথ বৰদলৈ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সেই বিমানবন্দৰটো আদানীয়ে ল'লে। চৰকাৰী আছিলে আগতে, এতিয়া আদানীৰ হ'ল। সেই আদানীৰ টাৰ্মিনেল মুকলি কৰিবলৈ প্ৰধানমন্ত্ৰী দিল্লীৰ পৰা আহি অসম পালেহি। আৰু সেই তাত যিবিলাকে সেইদিনা টাৰ্মিনেল মুকলি কৰা অনুষ্ঠানৰ ৰাস্তাত থিয় হৈ আছিলে, সেই মানুহবিলাকৰ লগত সেই আমাৰ এয়াৰপৰ্টৰ টাৰ্মিনেলৰ কোনো লেনদেন নাই। সেই মানুহবিলাকে এদিনো আদানীৰ ইমান মানে দামী দামী টিকেট ক্ৰয় কৰি আপোনাৰ হাৱাই জাহাজত উঠিব নোৱাৰে। আছে নেকি লেনদেন সেইবিলাক মানুহৰ? গতিকে সেইবিলাক চব ভুৱা। গতিকে আচল কথা আমি পাতিব লাগিব। আৰু সংখ্যালঘু মানুহৰ ক্ষেত্ৰত এটাই আহ্বান জনাম শেষত, যে সঁচা সঁচিকে আপোনালোকৰ মাজত যিবিলাক আচলতে শিক্ষাৰ ক্ষেত্ৰতে হওক যি ধৰণে পিছ পৰি আছে, সেইবিলাক আমি উত্থান কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব, যিমান পাৰে পঢ়াব লাগিব। কেৱল শ্ৰমিক হৈ থাকিম সেই কথাটো আপোনালোকে বাদ দিব লাগিব। সকলোকে কৈছো যে পঢ়া শুনা যদি কৰে, আজিতো বদনাম বিলাক আহি যায় যে ৰেপিষ্ট হলেও মুছলমান, কিন্তু সেই কথাটো নহয়। কিন্তু বদনামটো তেনেকে যে দিয়ে, আজি আপোনাৰ কোনো ড্ৰাগছ বেপাৰী আহিছে, সেইটো মুছলমান বুলি যে প্ৰচাৰ কৰি থাকে, সেইবিলাক বিদায় দিব লাগিব। মানে মুছলমান সমাজৰ পৰা সেই অসূয়া অপ্ৰীতি যিবিলাক আচলতে আছে, সেইবিলাক আমি নাইকিয়া কৰিব লাগিব। সেইবিলাক কৰিবৰ কাৰণে পঢ়া শুনাটো প্ৰথম এডুকেশ্যন পঢ়িব লাগিব। পঢ়িলে যেতিয়া ভাল কামত নিয়োজিত হ'ব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কাম কাজ কৰিব নোৱাৰিব। আৰু সেই ধৰণৰ কাম কাজ বিলাক যেতিয়া মুছলমান সমাজত নাইকিয়া হ'ব, তেতিয়া বিজেপিয়ে ৰাজনীতি কৰাৰ তেওঁলোকৰ মানে হাথিয়াৰ বিলাক নাইকিয়া হৈ যাব। এই কথাখিনিকে কৈ মোৰ চমু বক্তব্য সামৰিছো। আৰু এখন সভা আছে, আপোনালোকে বেয়া নাপাব। ধন্যবাদ।